সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনালো। নিশ্চয় আপোনালোক ভালে আছে, কুশলে আছে, সদায় ভগৱানে ভালে কুশলে ৰাখক হেতুকে কামনা কৰো। এতিয়া মোৰহে কিন্তু মানে কালিৰ পৰা কি হৈছে জানেনে, নিশ্চয় চাগে দেখিছে চকুটো ফুলি আছে, পুৰা জাল মাৰি মাৰি ধৰিছে, গৰমৰ কাৰণে এনে কিয়ে নাজানো। আৰু অৱশ্যে মই মানে গাহৰি মাংস খাইছিলোঁ আৰু চুগাৰ থকা মানুহ নহয় জানো, সেই গতিকে চাগে মোৰ তেনেকুৱা হৈছে। এতিয়া মই ডক্টৰৰ তালৈ যাব লাগিব, গম পাইছেনে। ডক্টৰৰ তালৈ যাবলৈতো সাজু হৈছে এইফালে আকৌ লগতে ভাতকেইটা বনাবই লাগিব। ভাতকেইটা বনাই থৈ নগ'লে আহি পাই আকৌ মানে বহুত এলাহ লাগে নহয় জানো, আৰু ৰ'দটো ইমান দিছে, বহুত কষ্ট হয়। সেইটো কাৰণে লৰালৰিকৈ ভাতকেইটা বনাই লওঁ। ভাতটোতো হৈ গ'ল, এতিয়া দালি লৈছোঁ দেখিছেনে নাই, ভাত কেৰেলা দিছোঁ, আলু এটা দিছোঁ, গাজৰ দিছোঁ। এইটো অকল বইল কৰিম আৰু ভাত খাম। গৰমত নহ'লে মানে বেছি মছলা চছলা খালেও মোৰ অসুখ হয়। আৰু বিশেষতে মোৰ এটা মানে বহুত বেয়া প্ৰব্লেম আছে, ধূলি লাগিলেই মোৰ চকুকেইটা বেয়া হয়, গম পাইছেনে। কিবা ধোৱা কোৱা দেখি যাওঁ। চোতাল ঝাৰু দিলে, কালি গধূলি অৱশ্যে মই চোতাল ঝাৰু দিছিলোঁ, দিয়াৰ সময়ত মই নাচালোঁ, সন্ধিয়াকৈ দিলোঁ ৰ'দটোৰ কাৰণে, সেইটো কাৰণে বেছি হৈ গ'লগৈ নেকি। এতিয়া ডক্টৰৰ তালৈ যাব লাগিব। আৰু স্কুটিটো মই যাব নোৱাৰিম এতিয়া, গ'লে আকৌ 4 চকীয়াত যাব লাগিব, গম পাইছে। সেইটো মানে মানুহে ভাবিব পাৰে বা এইজনীয়ে বেছি কৰিছে, নহয় সেইটো একদম নহয়। মোৰ মানে আৰু চশমাও পিন্ধি থাকিব নোৱাৰোঁ নহয়, খন্তেক সময়হে মই চশমা পিন্ধি থাকিব পাৰোঁ। মোৰ মানে ধূলি চুলি লাগিলে যে বেছি হয়, সেইটো কাৰণে ভাবিছোঁ কি মোৰ চাগে এলাৰ্জি প্ৰব্লেমো হ'ব পাৰে, গম পাইছে। এলাৰ্জিৰ কাৰণেও এইটো হ'ব পাৰে। কিন্তু মাজতে ডক্টৰক মই দেখাইছিলোঁহে, কিবা কিবি দৰৱ দিলে, তেতিয়া ভাল পাইছিলোঁ। এতিয়া আকৌ কি হয় বা কি কৰে, এতিয়া দিছপুৰ মেডিকেলত যাব লাগিব, মণ্ডল অফিচতো যাব লাগিব, কাম আছে। সেইকাৰণে ল'ৰাটোক কৈছোঁ আৰু সোনকালে যাওঁ লৰালৰিকৈ। তাৰপিছত আহি আকৌ লগ পাই আছোঁ, আকৌ ডক্টৰৰ তাত বা কিমান সময় হয় সেইটোতো ঠিক নাই। দালিটো হোৱালৈকে মই কাপোৰ কানি পিন্ধি পেলাই আজৰি হ'লোঁ। এতিয়া কুকাৰটো ঠাণ্ডা হোৱালৈ ৰখি আছোঁ, তেতিয়াহে আকৌ ঠাণ্ডা হ'লেহে মানে খুলিব পাৰিম, তেতিয়ালৈ বাট চাই আছোঁ। ইতিমধ্যে কুকাৰ মোৰ ঠাণ্ডা হৈ গ'ল, দালিটো বহাই ল'ম। যিহেতু বইল দালিহে, মোৰ তেল চেল মৰা কৰা নাই আৰু। খাই লওঁ, গৰমত এনেকৈয়ে ভাল লাগে, গম পাইছে। যিখিনি দালি বনাইছোঁ আকৌ গধূলিলৈকো হৈ যাব মোৰ। এজনী মানুহ থাকিলে মানে টেনশ্যন নাই। দালি কিমান লৈছোঁ, ভাততকৈ মোৰ দালি বেছি দেখিছে। এই বাকলি থকা মগুটো যে, সেইটো দালি বইল কৰিছোঁ। আৰু ইয়াৰ পিটিকা, শুকান জলকীয়া দুটা পুৰি লৈছোঁ দেখিছে। অলপ ঠাণ্ডা হ'বলৈ দিছোঁ ফেনখন চলাই পেলাই, নহ'লে গৰমে গৰমে নোৱাৰি, আৰু গৰম উঠি যাব ভাত খোৱাৰ পিছতে। খাই লওঁ, খাই কৰি লগ হৈ আছোঁ। ডক্টৰ নাপায় এতিয়া কি হৈছে, আকৌ ঘূৰি যাবলগীয়া হৈছে। কাইলৈ ৰাতিপুৱা 9টা বজাতহে মানে ডক্টৰ পাম। এনেই আহিলোঁ, ইমান সময় ৰখি ৰখি ডক্টৰ নাই। আকৌ কালিলৈ আহিব লাগিব, পিছত লগ পাই আছোঁ। প্ৰথম গ'লোঁ মণ্ডল অফিচত, বেলতলাৰ ফালে। তাৰপিছত তাত গৈ ৰ'লোঁগৈ, চালে বাইদেউজনীয়ে কাগজখন, বোলে আপোনালোকৰ এইটো নহয় উলুবাৰীতহে। আকৌ কালিলৈ উলুবাৰীত যাব লাগিব, এইটোত নহ'লে। তাৰপিছত ডক্টৰৰ তাত সোমালোঁ, ডক্টৰৰ তাত ৰৈ লাষ্টত কৈছে আজি ডক্টৰ নাই, ৰাতিপুৱা 9টা বজাত যাব লাগিব। গতিকে ঘৰলৈ উভতি আহি এইমাত্ৰ পাইছোঁহি। ইয়াৰ পিছতে আকৌ যাব লাগিব সঞ্চয় পইচা দিবলৈ। তাৰপিছত আকৌ বা আৰু কি লেঠা ওলায় ঠিক নাই। ইমানেই গৰম, মানুহ ওলাব নোৱাৰে, গম পাইছেনে। তাতে মোৰ এইফালে চকুৰ প্ৰব্লেম, মানে বহুত অশান্তি হৈছে, গম পাইছে। শোৱাৰ পৰা উঠিলোঁ, উঠি হাতত পানী বটল এটা লৈছোঁ, লৈ পেলাই এতিয়া যাওঁ মই সঞ্চয় পইচাটো দি আহোঁ। কেনেকুৱা ৰাস্তাত মই সঞ্চয় পইচা দিবলৈ যাম চাবচোন, দেখাম। এয়া ৰাস্তা এনেকুৱা, সঞ্চয় পইচাটো দিলোঁ দোকান এখনতে, মানে যাক দিব লাগে ঘৰত নাই, বেলেগত গৈছে। এতিয়া এইটো ৰাস্তাটো উঠিব লাগিব একদম ওপৰলৈ, সেইকাৰণে হাতত পানী বটল লৈ আহিছোঁ, গম পাইছে। নহ'লে কাক সুধিব পানী এগিলাচ দেচোন বুলি। সেইকাৰণে হাতত পানী বটল লৈ আহোঁ, য'ত আহোঁ পানী বটল লৈ আহোঁ। এইফালে ওপৰলৈ উঠি যাবগৈ লাগিব এতিয়া। এনেকৈ ড্ৰামবিলাক থাকে দেখিছে, তথাপিও কিন্তু কোনেও চুৰ নকৰে। আকৌ এইবিলাক দেখিছে নাই, ৰাস্তাতে পাইপবিলাক কেনেকৈ থাকে। বৰকৈ চিঞৰা নাই, বৰকৈ ক'লে আকৌ মানুহখিনিয়ে বেয়া পাব নহয়। ইমান কষ্ট হয়, ইয়াৰ পৰা চব পাইপ দি লৈ যায়।
এই ঘৰটো যে দেখিছে, এই ঘৰটো মানুহজনীয়ে নিজে বনাইছে, কোনো মিস্ত্ৰী লগোৱা নাই। মিস্ত্ৰীৰ কাম মানে নিজে কৰিছে, গোটেই কামখিনি দেখিছে, চব বনাইছে। এইফালে লাইট চাইট দি থোৱা নাই, এইটো পুতেকৰ ৰুম বনাইছে। এইফালে লাইট চাইট দি থোৱা নাই। মই কোৱাৰ লগে লগে মানুহজনীয়ে নিজৰ ৰুমটো মানে হেৰি লাইটটো জ্বলাই দিছে। নাছিলে মানুহজনী, বেলেগত গৈছিলে, গাঁৱত গৈছিলে মানে, আজি আহি পাইছে। এইবিলাক চব নিজে কৰিছে, মিস্ত্ৰী লগোৱা নাই, নিজে। আৰু পাকঘৰৰ টাইলছ কেনেকৈ লগাইছে চাব, এয়া চাওক। পাকঘৰৰ টাইলছ লগাইছে, দেখিছেনে নাই, নিজে নিজে। মানে মানুহজন নাই, তেওঁ ঢুকালে, সেইকাৰণে অলপ কষ্ট হয় আৰু। কিমান ডিচিপ্লিন দেখিছেনে নাই, এইবিলাক দেখিছে, চব নিজে নিজে কৰে। আমাৰ ইয়াত পাহাৰ যে, মানুহজনীয়ে কি কৰে, চব মাথাত বস্তুবিলাক আনে, গম পাইছে। বহুত কষ্ট কৰে, বহুত কষ্টৰ মূৰত মানে হৈছেগৈ। এয়া চাওক, সেইকাৰণে তেহেঁতৰ ঘৰতে আজি মই মানে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু সিফালে এটা লেট্ৰিন বাথৰুম আছে ভিতৰত, আকৌ ইফালে বাহিৰতো দিছে, ভাড়াও দিছে। ভাড়া ঘৰবিলাকো মানুহজনীয়ে নিজে নিজে বনাইছে। গতিকে চাওক, কিমান কষ্টৰ মূৰত মানে এইখিনি কৰিছে। কষ্টৰ ফল সদায় মিঠা বুলি কয় যে, সেয়াই। মানে বন্ধুজনী ঘৰটো দেখুওৱা কাৰণ বেলেগ একো নাই, মানে এইটোৱে দেখাবলৈ বিচাৰিছোঁ যে মাইকী মানুহে কেনেকৈ মিস্ত্ৰী কাম কৰিব পাৰে, গম পাইছে। মইতো প্ৰথমতে আচৰিত হৈ গৈছিলোঁ যে কৈছিলে মানুহজনীয়ে, মই তেতিয়া দেখা নাছিলোঁ। আৰু নতুনকৈ আহোঁতে তেতিয়াই বোলে তেওঁ মানে যোগালী কাম কৰি আছিলে। তাৰপিছতে কি হৈছে, তেওঁ নিজে নিজে শিকি ল'লে, যোগালী কৰোঁতে কৰোঁতে মিস্ত্ৰী কাম শিকি ল'লে। সেইকাৰণে মই ঘৰটো দেখালোঁ, গোটেই সম্পূৰ্ণ কৰিছে, গোটেই ঘৰ বাহিৰে ভিতৰে, মানে প্লাষ্টাৰ মৰাৰ পৰা আদি কৰি তলৰ ফ্ল'ৰ কৰালৈকে চব কাম মানুহজনীয়ে কৰিছে। সেইটো কাৰণে মই ভিডিঅ'টো দেখালোঁ। লগতে কালাৰৰ কামখিনিও কৰিছে, আচৰিত হ'ব, গম পাইছে নাই। লগতে কালাৰৰ কামখিনিও কৰিছে, এইবিলাক সেইকাৰণে দেখালোঁ। এইবিলাক হ'ল আমাৰ আদৰ্শ। আহি বন্ধু এজনী ঘৰ পালোহি। বন্ধুজনীয়ে আকৌ গৈছিলে মাকৰ ঘৰত কাপোৰ ধুবলৈ। মই সঞ্চয় পইচা দি পেলাই আকৌ বন্ধুজনী মাকৰ ঘৰত গ'লোঁ। মাকৰ ঘৰত মানুহ নাইকিয়া, পানী আছে তাতে, গা ধুই পেলাই আহিছে। এই কাপোৰ মেলি আছে, মোক কৈছে ভিতৰত ফেনখন লগাই দিছে, আপুনি বহকগৈ যাওক। গতিকে আৰু দীঘল কৰি নাথাকোঁ, বহুত দীঘলে হৈ গ'লগৈ। আজিলৈ সামৰণি মাৰোঁ। লগতে কওঁ, সদায় কোৱাৰ দৰে, যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। এহেঁতৰ ঘৰতে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। বাই বাই।